প্ৰিয় দৰ্শক, ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে জীৱনত কৰা ভাল বেয়া কৰ্মই বহু জনমলৈ মানুহৰ পিছ নেৰে। আপুনি হয়তো এই কথাটো মানিবও পাৰে বা নামানিবও পাৰে, কিন্তু এই কথাটো নুই কৰিব নোৱাৰি। আমি এতিয়ালৈ যি পাইছোঁ সেয়া আমাৰ কৰ্মৰেই উৎপাদন, আৰু আমি যি ভুগিব লাগিব বা ভুগি আছোঁ সেয়া আমি কৰা বেয়া কৰ্মৰেই পৰিণাম। আহক এটা কাহিনীৰে এই কথাখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ যে মানুহে কৰ্মৰ ফল কেনেকৈ ভোগ কৰে, কাৰ ঘৰত দুখ দিয়া আৰু দৰিদ্ৰ কৰা সন্তানৰ জন্ম হয়। এইটো এটা অতি প্ৰাচীন কথা। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ মোৰ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক। এখন গাঁৱত দুটা কুকুৰ আছিল, যাৰ নাম আছিল ক্ৰমে কিংকৰ আৰু বজ্ৰংগ। দুয়ো অতি ঘনিষ্ঠ মিত্ৰ আছিল। দিনটোৰ বেছিভাগ সময় দুয়ো ইজনে সিজনৰ লগতে কটাইছিল। এদিন কিংকৰে বজ্ৰংগক ক'লে, মিত্ৰ, নাজানো পূৰ্বজন্মত কি পাপ কাম কৰিছিলোঁ, যাৰ বাবে আজি এই কুকুৰ শৰীৰ লৈ জীয়াই আছোঁ। তেতিয়া বজ্ৰংগই ক'লে, তুমি ঠিকেই কৈছা মিত্ৰ। এই শৰীৰ লৈ জন্ম লোৱা বাবে না আমি ভালকৈ খাবলৈ পাওঁ, না আমি মান সন্মান পাওঁ। এসাঁজ ভোজনৰ বাবেও বহু কষ্ট কৰিবলগীয়া হয়, তথাপি ভালকৈ পেটো নভৰে। আমি কাৰোবাৰ ঘৰৰ ভাল ৰখীয়া হৈ কাম কৰি ৰুটি এটুকুৰা যদি পাওঁ, সেয়াও সন্মানৰ নহয়। আৰু আমাৰ মৃত্যুও বৰ কষ্টকৰ। মানুহে আমাৰ মৃত্যুৰ উদাহৰণ দি কথা কয় যে তই কুকুৰৰ দৰে মৃত্যুবৰণ কৰিবি। থাকিবলৈও আমাৰ কোনো স্থায়ী ঠিকনা নাই। গৰম, ঠাণ্ডা, বৰষুণ সকলো সময়তে আমি ইফালে সিফালে বনে জংঘলে ঘূৰি ফুৰিবলগীয়া হয়। আমাতকৈ অন্য পশু পক্ষীবোৰৰে ভাল, অন্ততঃ সিহঁতে নিজৰ ঘৰ সাজি থাকিব পাৰে। সৰু সৰু চৰাই চিৰিকটিবোৰেও নিজৰ ঘৰ সাজিব পাৰে। জংঘলত থকা অন্য জন্তুবিলাকেও নিজৰ ঘৰ সাজিব পাৰে। কিন্তু আমালৈ চোৱা, আমি দিনটো ইফালে সিফালে ঘূৰি পকি থাকিবলগীয়া হয়। আমি সদায় মানুহৰ অধীনত জীয়াই থাকিবলগীয়া হয়। সেয়েহে আমি সন্মান নাপাওঁ। বিদ্বান লোকে আগতেই কৈ গৈছে যে আনৰ ঘৰত থকা আৰু আনৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰাটো আটাইতকৈ কষ্টদায়ক। কোনেও স্বতন্ত্ৰভাৱে কোনো কাম কৰিব নোৱাৰে। আৰু আমাৰ কুকুৰ জাতিটোৰ এয়াই হৈছে আটাইতকৈ ডাঙৰ দুৰ্বলতা যে আমি আনৰ ঘৰত থাকিবলৈ বিচাৰোঁ আৰু আনৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰোঁ। ফলত আমি দুবেলা দুসাঁজ খাবলৈ পালেও তাত কোনো সন্মান নাই। যদি আমি আত্মনিৰ্ভৰশীল হ'লোহেঁতেন, তেতিয়া সমাজত আমাৰ মান সন্মানৰ প্ৰতিষ্ঠা হ'লহেঁতেন। বজ্ৰংগৰ কথা শুনি কিংকৰে ক'লে, মিত্ৰ, তুমি ঠিকেই কৈছা। কেতিয়াবা আমি যদি অলপ সন্মান পাওঁ, তেতিয়াও আমাৰ নিজৰ মাজতে কোনো মিল নাই, একতা নাই। আমাৰ আপোনেই আমাক কামোৰে। সঁচাই ধিক্কাৰ এনে জন্মৰ বাবে। হে মিত্ৰ বজ্ৰংগ, এতিয়া আমি তীৰ্থভ্ৰমণ কৰি আমাৰ পিছৰ জন্ম যাতে ভাল হয় সেয়াহে কৰিব লাগে, আৰু এই কুকুৰ শৰীৰৰ পৰিত্যাগ কৰা উচিত। এই কথাত বজ্ৰংগইও সমৰ্থন জনালে আৰু দুয়ো তীৰ্থভ্ৰমণৰ বাবে যাত্ৰা কৰিলে। কোনটো ৰাস্তাৰে ক'লৈ যাব পাৰি সেয়া তেওঁলোকৰ কোনো জ্ঞান নাছিল। তথাপি ভগৱানৰ নাম লৈ দুয়ো যাত্ৰা আৰম্ভ কৰিলে। কোৱা হয় যে বলৱানৰ কাৰণে কোনো কাম কঠিন নহয়, পৰিশ্ৰমীৰ কাৰণে কোনো স্থান দূৰ নহয়, বিদ্বানৰ কাৰণে কোনো দেশ বিদেশ নহয়, আৰু মধুৰ বচন কওঁতাৰ বাবে কোনো পৰ নহয়। এনেদৰে বজ্ৰংগ আৰু কিংকৰ দুয়ো গৈ থাকিল। তীৰ্থভ্ৰমণলৈ বুলি গৈ থাকোঁতে গধূলি সময় হ'ল। অলপ জিৰণিৰ বাবে দুয়ো এখন গাঁৱৰ ওচৰতে থকা এজোপা গছৰ তলতে ৰ'ল। সেই সময়ত দুয়োৰে খুব জোৰে ভোক লাগিছিল। তেতিয়া সিহঁতে দেখিলে যে ওচৰতে এখন কুঁহিয়াৰৰ খেতি পথাৰ আছে। সেই পথাৰতে কেইটামান নিগনিয়ে ইফালে সিফালে দৌৰি ঘূৰি ফুৰি আছিল। শকত আৱত নিগনিকেইটা দেখি বজ্ৰংগৰ মুখলৈ পানী আহিছিল। নিগনিকেইটা দেখি বজ্ৰংগই কিংকৰক ক'লে, মিত্ৰ, মই ভোকত থাকিব পৰা নাই। আনফালে আমাৰ সন্মুখত সেয়া ভোজনো সাজু হৈ আছে। তুমি কি কোৱা? ব'লা
2-4টা নিগনি খাই ভোগ পলুৱাওঁ। তেতিয়া কিংকৰ নামৰ কুকুৰটোৱে ক'লে, আৰে মিত্ৰ, কি কথা কৈছা? আমি তীৰ্থ ভ্ৰমণ কৰিবলৈহে আহিছোঁ, আমি কোনো চিকাৰ কৰিবলৈ অহা নাই। যেতিয়ালৈকে আমি তীৰ্থ ভ্ৰমণ কৰি থাকিম তেতিয়ালৈকে আমি কোনো জীৱৰ চিকাৰ কৰাটোতো দূৰৰে কথা, আমি সেই কথা ভাবিবও নোৱাৰোঁ। যদি আমি এনে কৰোঁ তেন্তে আমি তীৰ্থ ভ্ৰমণৰ একো ফল নাপাম আৰু ওলোটাই পাপহে কৰা হ'ব। আমি এই সময়ত কোনো হিংসাৰ কাম নকৰাকৈ নিৰামিষ ভোজন কৰাই ভাল হ'ব। তেতিয়া বজ্ৰংগই ক'লে, মিত্ৰ, তুমি কওঁতে ঠিকেই কৈছা, কিন্তু নিৰামিষ ইয়াত থাকিলে আমি নিৰামিষ ভোজন কেনেকৈ পাম? তাৰ বাবে আমি সন্মুখৰ গাঁওখনলৈ যাব লাগিব। তেন্তে ব'লা আমি সেই গাঁওখনলৈ যাওঁ আৰু দুয়ো তাত যি পাওঁ তাকেই খাই ভোগ নিবাৰণ কৰিম আৰু পুনৰ দুয়ো এই গছজোপাৰ ওচৰলৈ আহিম। এই বুলি দুয়ো কিংকৰ আৰু বজ্ৰংগ ভোজন বিচাৰি ওচৰৰ গাঁওখনলৈ গ'ল। গাঁওখনত উপস্থিত হৈ দুয়ো বেলেগে বেলেগে ভোজন বিচৰাত লাগিল। কিংকৰ নামৰ কুকুৰটো এজন ব্ৰাহ্মণৰ ঘৰত উপস্থিত হ'ল। সেই সময়ত ব্ৰাহ্মণে পূজা পাঠ কৰি ভোজন কৰিবলৈ ওলাইছিল। ব্ৰাহ্মণীয়ে সুন্দৰকৈ ভোজনৰ থালখন সজাই ব্ৰাহ্মণৰ আগত দিলে। কিংকৰে লগে লগে সেই থালৰ পৰা ৰুটি এখন কামুৰি লৈ অলপ দূৰত গৈ খাবলৈ ধৰিলে। তেতিয়া ব্ৰাহ্মণে ব্ৰাহ্মণীক মাতি ক'লে, হেৰা, শুনিছানে? মোৰ এই ভোজনত কুকুৰ এটাই মুখ লগালে। ব্ৰাহ্মণৰ কথা শুনি ব্ৰাহ্মণী দৌৰি আহিল। ব্ৰাহ্মণে ক'লে, এটা কাম কৰা, এই ভোজনখিনি কুকুৰটোকে দিয়া, বেচেৰাই চাগে আজি বৰ ভোকত আছে। এই ভোজন আচলতে আজি মোৰ ভাগ্যতেই নাই, আজি এই কুকুৰটোৰ ভাগ্যতহে আছে। ব্ৰাহ্মণ এজন ভগৱান বিষ্ণুৰ ভক্ত আছিল আৰু বৰ দয়ালু স্বভাৱৰ আছিল। ব্ৰাহ্মণৰ কথা শুনি ব্ৰাহ্মণীৰ মনত অলপ খঙো উঠিছিল, কাৰণ ব্ৰাহ্মণীয়ে বৰ কষ্টেৰে ভোজন ৰান্ধিছিল। তথাপি ব্ৰাহ্মণৰ কথা পেলাব নোৱাৰি কুকুৰটোক থালত থকা ভোজন আগবঢ়াই দিলে। কিংকৰ নামৰ কুকুৰটোৱে খুব আনন্দ মনে পেট ভৰাই ভোজন কৰিলে আৰু ব্ৰাহ্মণীক মনতে আশীৰ্বাদ দি পুনৰ গছজোপাৰ তলত উপস্থিত হ'ল আৰু মিত্ৰ বজ্ৰংগৰ অপেক্ষা কৰি থাকিল। আনফালে বজ্ৰংগই ভোজন বিচাৰি বিচাৰি সেই গাঁৱৰে এজন সদাগৰৰ ঘৰত প্ৰৱেশ কৰিলে। সদাগৰেও সেই সময়ত ভোজন কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে বজ্ৰংগই সদাগৰৰ ভোজনৰ থালৰ পৰা এখন ৰুটি কামুৰি লৈ খাবলৈ ধৰিলে। বজ্ৰংগ নামৰ কুকুৰটোৰ এনে কাৰ্যত সদাগৰৰ খং উঠিল আৰু লাঠি এডাল হাতত লৈ পিছফালেৰে কুকুৰটোৰ গাত প্ৰহাৰ কৰিবলৈ ধৰিলে। লাঠিৰ কোব খাই বজ্ৰংগই লৰচৰ কৰিব নোৱাৰি সেই স্থানতে বহি পৰিল। সদাগৰৰ লাঠিৰ কোবত সি বৰ বেয়াকৈ আঘাত পালে। বজ্ৰংগই মনতে ভাবিলে যে এখন ৰুটিৰ বাবে তাৰ এনে অৱস্থা হ'ব বুলি সি সপোনতো ভবা নাছিল। মানুহ স্বাৰ্থপৰ নিশ্চয় হয়, কিন্তু ইমান নিৰ্দয়ীও হ'ব পাৰে বুলি বেচেৰা বজ্ৰংগই কেতিয়াও ভবা নাছিল। আনফালে কিংকৰে মিত্ৰ বজ্ৰংগ ইমান দেৰি উভতি নহা বাবে মনতে ভাবিলে, ইমান দেৰি হ'ল, মিত্ৰ বজ্ৰংগ এতিয়াও আহি পোৱা নাই যে, তেওঁ কোনো বিপদত পৰা নাইতো। এই বুলি ভাবি কিংকৰে বজ্ৰংগক বিচাৰি গাঁৱলৈ গ'ল। অলপ দূৰ গৈ দেখিলে যে বজ্ৰংগ চুঁচৰি চুঁচৰি গাঁৱৰ পৰা আহি আছিল। তাৰ চকুৰে পানী বৈ আছিল। বজ্ৰংগৰ কঁকালৰ আঘাত দেখি কিংকৰৰ মনত বৰ দুখ লাগিল আৰু সুধিলে, মিত্ৰ বজ্ৰংগ, তোমাৰ এই দশা কোন পাপীয়ে কৰিলে? তেতিয়া বজ্ৰংগই দুখ মনেৰে সদাগৰৰ নিৰ্দয়তাৰ কথা ক'লে। সদাগৰৰ এনে দুষ্ট কাৰ্যৰ কথা শুনি কিংকৰৰ বহুত খং উঠিল, কিন্তু কি কৰিব? সদাগৰৰ বিৰুদ্ধে কিবা এটা কৰিবলৈও সিহঁত সক্ষম নহয়। তেতিয়া বজ্ৰংগই ক'লে, হে মিত্ৰ কিংকৰ, মই এতিয়া জীয়াই থকা নথকা সমান। সদাগৰে মোৰ কঁকাল ভাঙি তীৰ্থভ্ৰমণৰ পৰাও বঞ্চিত কৰিলে। এই ভগা কঁকালেৰে মই আৰু জীয়াই থাকিব নিবিচাৰোঁ। তুমি মোক যেনে তেনে ইয়াৰ পৰা লৈ বলা। এতিয়া মই মোৰ প্ৰাণ ত্যাগ কৰিব বিচাৰোঁ। কথা শুনি কিংকৰে যেনে তেনে বজ্ৰংগক সেই গাঁৱৰ পৰা লৈ গ'ল। গৈ গৈ দুয়ো এখন নদীৰ পাৰত উপস্থিত হ'ল। বজ্ৰংগই নদীখনত জঁপিয়াই প্ৰাণ ত্যাগ কৰিলে। কিংকৰেও মিত্ৰ বজ্ৰংগৰ দুখ সহ্য কৰিব নোৱাৰি নিজৰ প্ৰাণ ত্যাগ কৰাৰ নিশ্চয় কৰিলে আৰু নদীখনত জঁপিয়ালে। এইদৰে দুয়ো মিত্ৰৰ তীৰ্থযাত্ৰা সিমানতে অন্ত পৰিল। মনত তীৰ্থভ্ৰমণৰ ভাৱ লোৱা বাবে ভগৱানে দুয়োৰে আগে পিছে থকা সকলো পাপ নষ্ট কৰিলে আৰু পুনৰ মনুষ্য জনম দিয়াৰ বাবে নিশ্চয় কৰিলে। ভগৱানৰ আশীৰ্বাদত কিংকৰে গাঁৱৰ সেই ব্ৰাহ্মণজনৰ ঘৰতে জন্ম ল'লে আৰু বজ্ৰংগই সেই সদাগৰৰ ঘৰত জন্ম ল'লে।
সংযোগমতে ব্ৰাহ্মণ আৰু সদাগৰ নিসন্তান আছিল। বহু বছৰৰ পিছত সন্তানৰ মুখ দেখা পাই সদাগৰ আনন্দত মতলীয়া হৈ পৰিছিল। সন্তান প্ৰাপ্তিৰ আনন্দ উৎসৱ শেষ নহওঁতেই সদাগৰে খবৰ পালে যে তেওঁৰ ব্যৱসায়ত লোকচান হৈছে আৰু ভঁৰালত জুই লাগিছে। এই খবৰ পাই সদাগৰৰ মূৰৰ ওপৰত আকাশ ভাগি পৰিল। একে সময়তে সদাগৰৰ পত্নীকো এক অচিন ৰোগে গ্ৰাস কৰিলে। পত্নীক আৰোগ্য কৰাৰ বাবে সদাগৰে তেওঁৰ প্ৰায় সকলো সম্পত্তি বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিল। আনফালে ব্ৰাহ্মণৰ ঘৰত কিংকৰৰ জন্মৰ পিছতেই ব্ৰাহ্মণে ৰজাৰ ঘৰত মন্ত্ৰীৰ পদ পালে। ব্ৰাহ্মণক ৰাজসভাত পাই সেই ৰজাৰো চাৰিওফালে জয় জয় ময় হৈ পৰিল। ওচৰ পাজৰ সকলো ৰাজ্যৰ লগত তেওঁৰ মিত্ৰতা ঘনিষ্ঠ হ'বলৈ আৰম্ভ কৰিলে। ৰজাই ব্ৰাহ্মণক মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিলে। ব্ৰাহ্মণৰ পুত্ৰয়ো ব্ৰাহ্মণৰ দৰে এজন বিদ্বান পণ্ডিত হৈ বিখ্যাত হৈ পৰিল। আনফালে সদাগৰৰ পুত্ৰ এজন এলেহুৱা জুৱাৰী আৰু মদাহী হৈ পৰিল। সদাগৰৰ প্ৰায় ধন সম্পত্তি তেওঁৰ পুত্ৰই জুৱা খেলিয়ে অপচয় কৰিছিল। আনকি সদাগৰৰ পুত্ৰই কথাই কথাই সদাগৰক মাৰপিট কৰিছিল। এদিন মাদক দ্ৰব্যৰ নিচাত পুতেকে লাঠিৰে সদাগৰক ইমানেই কোবালে যাৰ ফলত সদাগৰৰ কঁকাল ভাগি থাকিল। এতিয়া সদাগৰৰ একমাত্ৰ লগৰী আছিল তেওঁৰ বিচনাখন। বিচনাত পৰি পৰি তেওঁ সকলো কুকৰ্মৰ কথা মনত পেলাই আছিল। এদিন মনৰ দুখতে সদাগৰে পত্নীক ক'লে, মইনো কি এনে কুকৰ্ম কৰিছিলোঁ যাৰ বাবে আমি এনে পুত্ৰ পালোঁ। এনে কুপুত্ৰ সন্তান থকাতকৈ আমি নিসন্তান হৈ থকাই ভাল আছিল। তেতিয়া সদাগৰৰ পত্নীয়ে ক'লে, আপোনাৰ বাৰু মনত আছেনে আপুনি এবাৰ এটা কুকুৰক মৰিয়াই তাৰ কঁকাল ভাঙি দিছিল। কিজানি সেই পাপৰে ফল আপোনাৰ লগতে ময়ো ভোগ কৰিবলগীয়া হৈছে। কোৱা হয় যে কৰ্ম উভতি নিশ্চয় আহে। মানুহৰ ভাল বেয়া কৰ্মৰ পৰিণতিতেই ভাল বেয়া সন্তানৰ জন্ম হয়। পাপ আৰু পুণ্য কৰ্মই মানুহৰ ঘৰত ভাল বেয়া সন্তান ৰূপে জন্ম লয়। যি সন্তানে সুখ আনন্দ দিয়ে তেন্তে বুজিব যে আপুনি ভাল কৰ্মফল পাইছে, আৰু যদি দুখ অশান্তি দিয়া সন্তান পাইছে তেন্তে বুজিব যে আপোনাৰ পাপ কৰ্মৰ হিচাপ হৈ আছে। এটা কথা আমি মানিবই লাগিব যে প্ৰকৃতিৰ প্ৰতিটো ক্ৰিয়াৰ বাবে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। ঈশ্বৰৰ দৰবাৰত কেৱল মানুহৰ কৰ্মইহে কথা কয়। এতিয়া হয়তো আপুনি ভাবিব পাৰে যে মৃত্যুৰ পিছত কোনে কাক জানে, কিন্তু এটা কথা আমি সদায় মনত ৰখা উচিত যে জীৱিত কালতে সকলো কৰ্মৰ হিচাপ হয়। ধন্যবাদ।